এইটো আছিল ছানডে শেষৰটো অৰ্ডাৰ আৰু দিবলৈ মই নিজেই গৈছিলোঁ। তেওঁ প্ৰায়ে মাজে মাজে অৰ্ডাৰ কৰি থাকে আৰু এনেকৈ ৰিপিট অৰ্ডাৰবিলাক আহিলে বহুত বেছি ভাল লাগে। এটা কনফিডেঞ্চ আমাৰ আহে যে কামটো আমি ভালেই কৰি আছোঁ বুলি, ঠিকেই গৈ আছোঁ বুলি, এনেকুৱা এটা ভাল অনুভৱ হয়। তো ভাল লাগে, কামটো কৰি বহুত বেছি ভাল লাগিছে। আৰু কালি বহুত বেছি ব্যস্ত আছিলোঁ আৰু বহুত গৰমো পৰিছিলে, অলপ কষ্টও হৈছিলে, কিন্তু ভাল লাগে এনেকৈ কামবিলাক কৰি গ'লে। আৰু এনেকৈ যে ৰিপিট অৰ্ডাৰ আহিলে যে আৰু বেছি ভাল লাগে। তাৰ পৰা আমি দুপৰীয়াও বহুত বেছি অৰ্ডাৰ আছিলে আৰু এইখিনি দুপৰীয়া ছানডেৰ নহয়, এইখিনি ছেটাৰডেৰ হয়। আৰু এইটো আছিলে কাবুলী বুট আৰু ৰাজমাহ এখন চব্জি বনাইছিলোঁ আৰু ধুনীয়াকৈ এয়া আছিলে খৰিচা দালি, এনেকৈ বনাইছিলোঁ আৰু ভাতকেৰেলা আলু ভাজি, ফ্ৰাইজ, চালাড, মাংসৰ অৰ্ডাৰ আছিলে আৰু অমলেটবিলাকৰ অৰ্ডাৰ আহিলে আমি ফোনত আহিলে লগে লগে বনাই মেলি দিওঁ, বহুত বেছি বনাই নথওঁ। আৰু আমি আপোনালোকে যি ধৰণে বিচাৰে যে ডিছপ'জেবলত বিচাৰিলে ডিছপ'জেবলত, নাইবা ষ্টীল টিফিনত বিচাৰিলেও আমি ষ্টীল টিফিনত দিওঁ।